নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ থাম্বনেইলটো চাই গম পাইছে গোটৰ মহিলাসকলে গছপুলি ৰোপণ কৰিলে টকাটো পাব আৰু নকৰিলে কি টকাটো লাভ নকৰিব নেকি। তো সোনকালে সকলো কথা জানি লওক, সঁচা নে মিছা। তো আপোনালোকক কওঁ, গোটৰ মহিলাসকলে যিটো গছপুলি ৰোপণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে অমৃত বৃক্ষ আন্দোলনৰ, তো বহুতৰ ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। আৰু কিছুমানৰ ধৰক অলপ দূৰত আছে, ক'ৰবাত আছে, তো পৰা নাই, কিবা কাৰণত পৰা নাই। একো আপোনালোকে ভয় নাখাব, আপোনালোকৰ 10,000 টকাটো লাভ কৰিব। আৰু উদ্যমিতাৰ লগত গছপুলিৰ কোনো সংযোগ নাই, ধৰক এইটো নকৰিলে সেইটো নাপাব বুলি কোনো কথা নাই। আপোনালোকে যদি 10,000 টকাটো লৈ আপোনালোকে ব্যৱসায়ত লগায়, তেতিয়া আপোনালোকে টকাটো লাভ কৰিব। আৰু যদি আপোনালোকে ভাবে 10,000 টকাটো পাম বা কাপোৰ কিনিম, তেতিয়াতো নাপাব আপোনালোকে টকাটো। তো আপোনালোকে গম পালে 10,000ৰ লগত অমৃত বৃক্ষ আন্দোলনৰ এইটো কোনো হেৰি নাই, লিংক নাই। তো আপোনালোকে ভয় নাখাব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।